কামৰূপৰ দদৰা পছৰীয়া পথত বিতৰ্কিত ভিক্টৰ দাসৰ অৰ্থ উলংঘ নৃত্য চূড়ান্ত উদ্ভণ্ডালিৰে পথটোৰে চলাচল কৰা বাহন আগচি ধৰি আৰক্ষীক মাৰপিট কৰাৰ লগতে ক্ষতিসাধন কৰে বহুকেইখন বাহনৰ উদ্ভণ্ডালি কৰা মাতাল ভিক্টৰ দাস মাতাল শিক্ষক ভিক্টৰ দাসে ক্ষতিসাধন কৰিছে AS01DV 5125 নম্বৰৰ ডিজায়াৰ বাহনখন আগভেটি ধৰি বাহনখনৰ গৰাকী কিশোৰ ঠাকুৰীয়াক বৰ্বৰ আক্ৰমণ কৰে মাতাল ভিক্টৰ দাসৰ বিৰুদ্ধে ভুক্তভোগী দদৰ আৰক্ষী চকীত দাখিল কৰে দুখনকৈ এজাহাৰ আৰু ইয়াৰ পাছতে ভিক্টৰ দাসক সোধা পোছাৰ বাবে লৈ যোৱা আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰক আক্ৰমণ কৰে মাতাল ভিক্টৰ দাসে অৱশেষত কামৰূপ আৰক্ষীয়ে নিশাই আটক কৰিছে ভিক্টৰ দাসক আমি নিশাৰ ভাগৰ কিছু দৃশ্য দেখুৱাইছো আপোনালোকক মই আজি গুৱাহাটীৰ পৰা ঘৰত গৈ আছিলোঁ গৈ থাকোঁতে যেতিয়া দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত হঠাৎ এজন মানুহ আহি মোক গাড়ীখন ৰখালে মই তেওঁক চিনি পালোঁ যে তেওঁ ভিক্টৰ দাস মোৰ আহিয়ে তেওঁ একো পিন্ধা নাছিল গাত অকল হাফ পেণ্টটো পিন্ধি আছিল আহিয়ে মোৰ গাড়ীখনৰ ওপৰত হঠাৎ উঠিয়ে ফাৰ্ষ্ট গাড়ীখনক লঠিয়ালে তাৰপিছত আকৌ গ্লাছখনৰ ওপৰত তেওঁ এটা গুৰি মাৰি মোৰ গ্লাছখন ভাঙি পেলালে আৰু মোকো আক্ৰমণ কৰিছে মোৰ গ্লাছৰ সন্মুখতে যায় তেওঁ অলপমান মোক বেয়া ভাষা কৈছে বেয়া ভাষা কৈ মোক মাৰিব চেষ্টা কৰিছে একদম নিচাযুক্ত বস্তু খাই আছিল সেই টাইমখিনিত তেওঁ উলংঘ হৈয়ে আছিল আৰু একদম মাতাল হৈ আছিলে আৰু এই সন্দৰ্ভত আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপক দাস আছে আমাৰ লগত ফোন লাইনত দীপক দাস প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছো ক'ব লাগিব যে কালি সন্ধিয়াৰ ভাগত ভিক্টৰ দাসে দদৰা পছৰীয়া যিটো গৰ্ভপ্ৰাণী সংযোগী পথ আছে এই পথৰে চলাচল কৰা বাহনসমূহত তেওঁ অৰ্ধ অলংগ অৱস্থাত তেওঁ নৃত্য কৰে আৰু নৃত্য কৰি তেওঁ একাংশ চালকক মাৰধৰ কৰাৰ লগতে বহুকেইখন বাহনৰ ক্ষতিসাধন কৰে ইতিমধ্যে এখন বাহনৰ গৰাকীয়ে দদৰা আৰক্ষী চকীত তেওঁ এজাহাৰ দাখিল কৰে আৰু এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষী দল এতিয়া ভিক্টৰ দাসৰ ঘৰলৈ যায় আৰু ভিক্টৰ দাসক থানালৈ মাতিবলৈ যায় তাৰ পিছতে যি কেইগৰাকী আৰক্ষী দল গৈছিল সেই আৰক্ষী দলটোকো ভিক্টৰ দাসে আক্ৰমণ কৰে আৰু তাৰ পিছত ঘটনাটো ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ যায় আৰক্ষীৰ এটা বৃহৎ দল নিশাই আহি ভিক্টৰ দাসক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মঞ্জুশ্ৰী হয় দীপক দাস আপোনাক ধন্যবাদ জনাইছো